এই মুহূৰ্তত ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ এক্সট্ৰা ইনক্ৰিমেণ্ট, লগতে OPS সম্পৰ্কত সিদ্ধান্ত, লগতে ৰাজ্যৰ বিভিন্ন বিভাগত ঠিকাভিত্তিকভাৱে কাম কৰি থকা কৰ্মচাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আহিছে। ইয়াৰ উপৰি অংগনবাড়ী আশাকৰ্মী, ৰন্ধনকৰ্মীৰ দৰমহা বৃদ্ধি সম্পৰ্কতো গুৰুত্বপূৰ্ণ খবৰ আছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এবাৰ NM OPSৰ ফালৰ পৰা OPS সম্পৰ্কত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। এবাৰ NPS বাতিল কৰি OPS বাহালৰ দাবীত 1 ফেব্ৰুৱাৰী কলা দিৱস হিচাপে পালন কৰা হ'ব। লগতে সৰ্বস্তৰৰ চৰকাৰী NPS কৰ্মচাৰী সমাজক উক্ত দিনা নিজ নিজ কৰ্মস্থলীত উপস্থিত হৈ কলা বেজ পৰিধান কৰি প্ৰতিবাদী পোষ্টাৰ দেখুৱাই কৰ্মবিৰতি পালন কৰি প্ৰতিবাদ জনাবলৈ অনুৰোধ জনাইছে NM OPSৰ ফালৰ পৰা। আৰু কৰ্মচাৰী সংগঠনসমূহৰ দাবী NPS বা UPS নহয়, OPS প্ৰৱৰ্তন কৰিব লাগে। এইবাৰ জনাব বিচাৰিছোঁ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ যে 1000 কোটি টকাৰ ঋণ লৈ শিক্ষকৰ পাওনা ধন মুকলি কৰিবৰ বাবে দাবী উত্থাপন হৈছে। যে শিক্ষকৰ যিসমূহ পাওনা ধন আছে সেয়া মুকলি কৰিবলৈ দাবী জনাইছে। আৰু 1000 কোটি টকাৰ ঋণ লৈ শিক্ষকসকলৰ পাওনা ধন মুকলি কৰিবৰ বাবে দাবী জনাইছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। আৰু এক সংবাদমেলৰ জৰিয়তে তেওঁ এই কথা কৈছে যে চৰকাৰে যিহেতু ঋণ ল'বলৈ কুণ্ঠাবোধ নকৰে, সেয়েহে 1000 কোটি টকাৰ ঋণ লৈ শিক্ষকসকলৰ এই পাওনা ধন মুকলি কৰি দিব লাগে। আৰু উল্লেখযোগ্য যে প্ৰাপ্য পদোন্নতিৰ পৰা বঞ্চিত হৈ ৰোৱা কলেজ শিক্ষকসকলক চৰকাৰে পদোন্নতিৰ দিহা কৰিলেও প্ৰাপ্য দিনৰ সলনি ঘটাই পদোন্নতি কাৰ্যকৰীকৰণৰ দিহা কৰাক কেন্দ্ৰ কৰি শিক্ষকসকলে বৃহৎ ধনৰ লোকচানৰ সন্মুখীন হৈছে। আৰু পৰিণতিত তীব্ৰভাৱে কলেজ শিক্ষকসকল অসন্তুষ্ট হৈ পৰিছে। তেনে প্ৰেক্ষাপটত বিৰোধী দলপতিজনৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে। এইবাৰ জনাব বিচাৰিছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। 5 শতাধিক ANMৰ উত্তাল প্ৰতিবাদত কপিল সচল, নিয়মীয়াকৰণৰ দাবী। 19 বছৰ সেৱা আগবঢ়োৱাৰ পাছতো স্থায়ী নহ'ল চাকৰি। আৰু চাকৰি নিয়মীয়াকৰণৰ দাবী উত্থাপন হৈছে। 6 দফীয়া দাবীৰ সমৰ্থনত অৱস্থান ধৰ্মঘট কৰিছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত কৰ্মৰত 5 শতাধিক ANMে প্ৰতিবাদ কৰিছে। আৰু চাকৰি নিয়মীয়াকৰণকে ধৰি 8 দফীয়া দাবীৰ সমৰ্থনত সদৌ অসম ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান ANM কৰ্মচাৰী সন্থাৰ উদ্যোগত তথা নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছ ৰাজ্যিক কমিটিৰ সহযোগত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা এখন স্মাৰক পত্ৰত তেওঁলোকে উল্লেখ কৰে যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত 2006 চনৰ পৰা অন্যান্য স্বাস্থ্যকৰ্মীসকলৰ দৰে 4000 ANM নাৰ্ছে সেৱা আগবঢ়াই আহিছে। কোভিড মহামাৰীৰ সময়তো এই নাৰ্ছসকলে নিৰৱচ্ছিন্নভাৱে সেৱা আগবঢ়াইছে। প্ৰায় 19 বছৰ ধৰি ঠিকাভিত্তিকভাৱে সেৱা আগবঢ়াই থকাৰ পাছতো পদসমূহ স্থায়ী নোহোৱাত অধিকাংশ ANM নাৰ্ছৰ চৰকাৰী চাকৰিৰ বয়সৰ ঊৰ্ধ্বসীমাও উকলি গৈছে, যাৰ ফলত তেওঁলোকৰ জীৱনলৈ অন্ধকাৰ নামি আহিছে। ৰাজ্যিক কৰ্মচাৰীৰ সমানে কাম কৰাৰ পাছতো দৰমহাৰ ক্ষেত্ৰত হোৱা বৈষম্যৰ বাবে তেওঁলোক জীৱন ধাৰণত অসুবিধাৰ সন্মুখীন হৈছে। তদুপৰি বিনা চৰ্তে তেওঁলোকৰ চাকৰিসমূহ নিয়মীয়া কৰাৰ লগতে ANMসকলৰ চাকৰি নিয়মীয়া নকৰা পৰ্যন্ত নতুন বিজ্ঞাপন আৰু নিযুক্তি বন্ধ ৰখাৰ দাবী জনাইছে। ইপিনে স্থায়ী নিযুক্তিৰ দাবীত বিজুলী ভৱনত ধৰ্ণা দিছে APDCLৰ অস্থায়ী কৰ্মচাৰীসকলে। অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ APDCLত কৰ্মৰত অস্থায়ী কৰ্মচাৰীসকলক স্থায়ী নিযুক্তি প্ৰদানৰ দাবী তুলি কৰ্মীসকলে পল্টন বজাৰ বিজুলী ভৱনৰ সন্মুখত ধৰ্ণা দিছে। উল্লেখযোগ্য যে APDCLৰ অধীনত বছৰ বছৰ ধৰি কাম কৰি অহাৰ পিছতো কৰ্তৃপক্ষই চাকৰিসমূহ নিৰাপত্তা দিয়াৰ বাবে কোনো পদক্ষেপ হাতত নললে। বিগত 2023 চনৰ ডিচেম্বৰত একাংশ কৰ্মচাৰীক ফিক্স পে হিচাপে নিযুক্তি দিয়া হ'ল যদিও যোগ্যতা থকাৰ পিছতো আন একাংশ কৰ্মচাৰীক ফিক্স পেত নিযুক্তি দিয়াৰ পৰা কৰ্তৃপক্ষই বঞ্চিত কৰিলে। আৰু বঞ্চিত 233 গৰাকী কৰ্মচাৰীক শীঘ্ৰে ফিক্স পেত নিযুক্তি দি চাকৰি স্থায়ী কৰা, প্ৰচলিত শ্ৰম আইন অনুসৰি সকলো মৰ্যাদা দিয়াকে ধৰি কেইবাটাও দাবী পূৰণৰ বাবে কৰ্মীসকলে আহ্বান জনাইছে। আৰু যদিহে অহা 13 জানুৱাৰীৰ ভিতৰত কোনো ব্যৱস্থা হাতত নলয় তেন্তে 27 জানুৱাৰীৰ পৰা
শ্ৰমিকসকলে 72 ঘণ্টীয়া কৰ্মবিৰতি পালন কৰাৰো সকিয়নি দিছে আৰু শ্ৰমিকসকলে এখন দাবী সম্বলিত স্মাৰক পত্ৰ APDCLৰ অধ্যক্ষক প্ৰদান কৰিছে। এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। এইসকল কৰ্মচাৰীয়ে পাব এক্সট্ৰা ইনক্ৰিমেণ্টৰ সুবিধা। যিসকল কৰ্মচাৰীয়ে 30 জুন নাইবা 31 ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰিব তেওঁলোকে 1 জানুৱাৰী নাইবা 1 জুলাইৰ ইনক্ৰিমেণ্টৰ সুবিধা লাভ কৰিব। আৰু কোনসকল কৰ্মচাৰীয়ে লাভ কৰিব? ভাৰতীয় নৌসেনা, স্থলসেনা আৰু বায়ুসেনাত কৰ্মৰতসকলে এই এক্সট্ৰা ইনক্ৰিমেণ্টৰ সুবিধা লাভ কৰিব। এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। দৰমহা বৃদ্ধিক লৈ বৃহৎ সুখবৰ আহিছে। মুখ্যমন্ত্ৰীয়ে কৰিছে ঘোষণা যে মধ্যাহ্ন ভোজনৰ ৰান্ধনি, আশা কৰ্মী লগতে অংগনবাড়ী কৰ্মীসকলৰ শীঘ্ৰে দৰমহা বৃদ্ধি হ'ব। ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা আৰু আগন্তুক বিত্তীয় বাজেটত সেয়া অন্তৰ্ভুক্তি কৰা হ'ব। অৰ্থাৎ ফেব্ৰুৱাৰী মাহত হ'ব লগা ৰাজ্য চৰকাৰৰ বাজেটত আপোনালোকৰ দৰমহা বৃদ্ধি সম্পৰ্কত ঘোষণা হ'ব আৰু অতি শীঘ্ৰে আপোনালোকৰ দৰমহা বৃদ্ধি পাব। আৰু খবৰ অনুসৰি 15,000 টকালৈকে বৃদ্ধি পোৱাৰ সম্ভাৱনা দৰমহা। আৰু এয়া আছিলে এই ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।